নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ঋণৰ বুজাত কুঙা হৈ পৰিছে ৰাজ্য চৰকাৰ কিন্তু তাৰ পাছতো পুনৰ 1850 কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ এডভান্টেজ আসামৰ নামত পুনৰ 1850 কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে USTMৰ সত্তাধিকাৰীৰ বিৰুদ্ধে খৰপ হোৱাৰ পাছতেই খৰপ হৈ পৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলাম বিধায়ক আমিনুল ইছলামে ফেসবুক পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ খৰপ হৈ পৰিছে আমিনুল ইছলামে কৈছে আজবল ফাউণ্ডেশ্যনে অসমত শিক্ষা জেহাদ চলাইছে মেডিকেল ইঞ্জিনিয়াৰিঙত আমাৰ ল'ৰা ছোৱালীৰ সিটবিলাক কাঢ়ি লৈছে এনেকৈয়ে এবাৰ নিজৰ মানসিকতাৰ উদ্গীৰণ ঘটাইছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বৰ পৰা তেখেতৰ কু অপদৃষ্টি পৰিছে USTMৰ আচাৰ্য তথা অন্যতম সফল শিক্ষাবিদ মেহবুবুল হকৰ ওপৰত এটাৰ পিছত এটা কৈ ধুনুকা অভিযোগ আৰু বাকযুদ্ধ আৰম্ভ হ'ল তেতিয়াই ভাবিছিলো ক্ষমতাৰ অপব্যৱহাৰ কৰি এদিন নহয় এদিন এইগৰাকী শিক্ষাবিদক গ্ৰেপ্তাৰ কৰিব সেয়াই হ'ল অতি সোনকালে তেখেতক মুক্তি দিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছো বুলি মন্তব্য কৰিছে আমিনুল ইছলামে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমক আটক কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণতো বাধা আনমক ইফালে ধুবুৰী জিলা যুৱ কংগ্ৰেছৰ সম্পাদক কাজী এনামুল হাছানক আটক গুৱাহাটীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পূৰ্বে আটক কৰা হৈছে নেতাজনক দমনিৰ ৰোগ আৰু খুৰা সেৱনৰ বাবে মৃত্যু হৈছিল কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে 18 ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল মৃদুল ইছলামে আৰু এতিয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে আৰু এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্য উলোৱাৰ কথা ব্যক্ত কৰিছে কোন হসা কোন মিছা কিমান সত্য সেয়া সময়তহে লক্ষণীয় হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসম ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া বাংলাদেশী বহিষ্কাৰ আন্তঃৰাজ্যিক সীমা সমস্যা জনজাতিকৰণ সন্দৰ্ভত পুনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণৰ আহ্বান জনাইছে আম আদমি পাৰ্টিয়ে এডভান্টেজ অসম 2.0 বিনিয়োগ সন্মিলন উদ্বোধনী কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব অসম ভ্ৰমণৰ এই সময়ছোৱাত প্ৰধানমন্ত্ৰী গৰাকীয়ে সৰুসজাই ষ্টেডিয়ামত অসমৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ ঝুমুৰ নৃত্যৰ অনুষ্ঠান উপভোগ কৰিব প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীলৈ আদৰণি জনাইছে আম আদমি পাৰ্টিয়ে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে যে 2014 চনত অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ চৰকাৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে 16 মেৰ ভিতৰত অবৈধ বাংলাদেশী বিতৰণ কৰা হ'ব বুলি অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এই প্ৰতিশ্ৰুতিৰ কি হ'ল কা প্ৰণয়নৰ জৰিয়তে মোদী চৰকাৰে বাংলাদেশী বহিষ্কাৰৰ পৰিৱৰ্তে বাংলাদেশী নাগৰিকক সংস্থাপন কৰাৰ বাবে ব্যৱস্থা কৰিলে অসমবাসীৰ প্ৰতি এই প্ৰবঞ্চনা কিয় অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধী বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ গৃহ দপ্তৰে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ ক্ষুদ্ৰ প্ৰশ্নত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খুপাদিলা নীতি কিয় 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিনৰ পৰা আবুৱা ভাৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টি প্ৰধানমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণৰ কাৰ্যসূচীৰ মাজতে জনজাতিকৰণৰ বিষয়টোত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি আপৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাক্তৰ ভৱেন চৌধুৰীয়ে কয় ক্ষমতাত অধিষ্ঠিত হোৱাৰ পূৰ্বে বিজেপিয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰি বান গৰাকখনীয়া সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বিগত দিনত এই প্ৰতিশ্ৰুতি ৰূপায়ণ কৰা নাই বিদংশী বানে অসম বিধ্বস্ত কৰাৰ সময়তো প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীৰ খবৰ লবলৈ আহৰি পোৱা নাই অথচ
আজি অসমৰ ঝুমুৰ নৃত্য উপভোগ কৰিবলৈ সময় উলিয়াব পাৰিছে প্ৰধানমন্ত্ৰীয়ে কথাই কথাই উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী বুলি কয় কিন্তু অষ্টলক্ষীৰ সন্তানৰ সমস্যা সমাধানত তেওঁৰ আন্তৰিকতা নাই পৃথিৱীৰ পৰা নোহোৱা হৈ পৰিব অক্সিজেন সময়সীমা বান্ধি দিছে বিজ্ঞানীসকলে পৃথিৱীৰ সকলো জীৱৰ বাবে অক্সিজেন এক অপৰিহাৰ্য পদাৰ্থ অক্সিজেন নাথাকিলে এই পৃথিৱীত কোনো প্ৰাণী বা উদ্ভিদ জীয়াই থাকিব নোৱাৰে এই অক্সিজেন উৎপাদনত উদ্ভিদেই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিন্তু মানুহে নিজৰ স্বাৰ্থত অবিবেচকভাৱে গছ-গছনি কাটি তহিলং কৰিছে শেহতীয়াকৈ তুহু বিশ্ববিদ্যালয় আৰু নাছাৰ এজন বিজ্ঞানীয়ে গৱেষণাৰ দ্বাৰা এক প্ৰতিবেদন ৰাজহুৱা কৰিছে তেওঁলোকৰ মতে এদিন পৃথিৱীৰ অক্সিজেন একেবাৰে শেষ হৈ যাব এই দুজন গৱেষণা কৰি উলিয়াইছে যে পৃথিৱীত আৰু 1 বিলিয়ন বছৰলৈ অক্সিজেন থাকিব তেওঁলোকে প্ৰকৃতি বিষয়ক এখন আলোচনী দিয়া বিষয়ে বিতংভাৱে লিখিছে পৃথিৱীত অক্সিজেনৰ কেইবাটাও উৎস আছে তাৰ পৰাই সমগ্ৰ বিশ্বই অক্সিজেন লাভ কৰে কিন্তু মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে এই উৎসসমূহ ধ্বংস কৰি অহা হৈছে গতিকে যেতিয়াই উশাহ ল'বলৈ আৰু অক্সিজেন নাথাকিব তেতিয়া তাৰ পৰা উভতি অহাৰ বাট নাথাকিব 5 দিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শংকৰ আজানৰ দেশত উপস্থিত হিন্দুত্ববাদী নেতা মোহন ভাগৱত 2025 চনত আৰএছএছৰ শতবাৰ্ষিকী উদযাপনৰ উপলক্ষে কৰা ভ্ৰমণৰ অংশ হিচাপে অসমলৈ আহিছে হিন্দুত্ববাদী নেতাগৰাকী শুকুৰবাৰে বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পোনপটীয়াকৈ গুৱাহাটীৰ বৰবাৰী স্থানীয় সুদৰ্শনালয়ত উপস্থিত হয় মোহন ভাগৱত এই ভ্ৰমণৰ সময়ত ভাগৱতে আৰএছএছৰ কৰ্মকৰ্তা স্বেচ্ছাসেৱকসকলৰ সৈতে মত বিনিময় কৰিব আৰু লগতে বিভিন্ন সমাৱেশত তেওঁ সামাজিক সম্প্ৰীতি নাগৰিকৰ কৰ্তব্য পৰিৱেশ সুৰক্ষা আৰু আদৰ্শ পৰিয়ালৰ মূল্যবোধ গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ দিব RRTS প্ৰকল্প স্থাপনৰ বাবে ভাঙি পেলোৱা হ'ল মিৰাটৰ 150 বছৰীয়া পুৰণি মছজিদ মিৰাট চহৰৰ জনবহুল এলেকাত 150 বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা এটা মছজিদ ভাঙি পেলোৱা হৈছে মছজিদটো দিল্লী মিৰাট আঞ্চলিক ৰেপিড ট্ৰেনজিট সিস্টেম RRTSৰ পথত থকা বাবে স্থানীয় প্ৰশাসনে ভাঙি পেলোৱাৰ নিৰ্দেশনা দিছে USTMৰ আচাৰ্য কিয় গ্ৰেপ্তাৰ কৰা হ'ল তাৰ বৰ্ণনা এতিয়া আহি পৰিছে শুকুৰবাৰে পাথাৰকান্দিৰ চেন্ট্ৰেল পাব্লিক স্কুলৰ পৰীক্ষা কেন্দ্ৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি পৰীক্ষা কেন্দ্ৰটোত উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ERD ফাউণ্ডেশ্যনৰ 214 গৰাকীকৈ পৰীক্ষাৰ্থী ERD ফাউণ্ডেশ্যনৰ অন্যতম স্বত্বাধিকাৰী হৈছে USTMৰ আচাৰ্য মহবুবুল হক পৰীক্ষাত বিশেষ সহায়ৰ উদ্দেশ্যৰে পৰীক্ষাৰ্থীক কেন্দ্ৰটোলৈ লৈ যোৱাৰ অভিযোগ কিন্তু পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষাৰ্থীয়ে সহায় নোপোৱাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ এই ঘটনা সন্দৰ্ভত শ্ৰীভূমি আৰক্ষীয়ে 54/25 নম্বৰত ৰুজু কৰিছিল এটা গোচৰ এই গোচৰৰ ভিত্তিতেই ERD ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে